স্বাগতম জানাইছোঁ মই এটা ভিডিঅ'লৈ আৰু আজি মই আহিছোঁ জেংৰাইমুখ মহাবিদ্যালয়তে। তো ইয়াতে অনুষ্ঠিত হৈ আছে সোণালী জয়ন্তী যি সামৰণি অনুষ্ঠান। তো দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু তাত 4 আৰু 5 আজি 5 অক্টোবৰ। তো আজি মই আহিছোঁ, তো আমিও ইয়াৰে প্ৰাক্তন ছাত্ৰ আছিলোঁ, সেইকাৰণে আমিও আহিছোঁগৈ। চাম আপোনালোকক দেখুৱাম। তো বলক তেতিয়াহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সোমাই যাম এতিয়া ভিডিঅ'লৈ, কিন্তু দেখুৱাই লৈছোঁ বাহিৰৰ কিছু পৰিৱেশ। এতিয়া অলপ বৰষুণ দি আছে আচলতে, চক পূৰা নহয়, অলপ বৰষুণ দি আছে। মেইন যিটো গেট সেইটো পূৰা এনেকৈ বনাইছে আৰু পুৰণা গেটটো, আৰু নতুন গেটটো চাব পাৰে আপোনালোকে। তো নতুন গেটটো এয়া বনাই আছে, কমপ্লিট হোৱাগৈ নাই বাৰু। তো আৰু এয়া চক মেইন ৰোড ৰাস্তা কাষতে আছে গেটটো ইয়াতে। তো জেংৰাইমুখ তিনিআলিৰ পৰা ওচৰতে। তো আমি এতিয়া ভিতৰত ভাগলৈ যাম, তাতে অলপ দেখুৱাম আপোনালোকক। আৰু যদি ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে পূৰা শ্বেয়াৰ কৰি দিব। বহুতৰ ইয়াত আহিব মন আছিলে, কিন্তু কিছুমান আহিব পৰা নাই চাগে, এক্স ষ্টুডেণ্ট। তো সেইকাৰণে পূৰা আপোনালোক শ্বেয়াৰ কৰি দিব। আৰু ভিতৰৰ ভাগত আমি যাম এতিয়া, দেখুৱাম আপোনালোকক। ফাৰ্ষ্টতে জেংৰাইমুখ কলেজ বুলি ক'লে এন চি চিৰ কাৰণে বিশেষকৈ ইয়াত পপুলাৰ আছে। চাওক NCC বহুত বছৰৰ পৰা ইয়াতে চলি আছে। NCCৰ কাৰণে বহুত দূৰৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰী আহে। মেইন হৈছে ইয়াত NCC। আৰু ভিতৰত যাম এতিয়া। অলপ বৰষুণ দি আছে, তো সিমান ভিডিঅ' কৰিব পৰা নাই। তো অলপ চলপ বৰষুণ দি আছে, কেমেৰা ললি কিবা হৈছে বাৰু। সেইটো চাওক কেণ্টিন, তো নতুনকৈ বনাই চাগে, আমাৰ দিনত নাছিলে বাৰু এই কেণ্টিনটো। আৰু এয়া চাব পাৰে পূৰা বাইক পাৰ্কিং ইয়াতে, চাইকেল পাৰ্কিং ইয়াতে। আৰু যি ইয়াতে পতাকা উত্তোলন হয়, কলেজৰ প্ৰগ্ৰাম হ'লে ইয়াতে পতাকা উত্তোলন হয়। আৰু ইয়াতে পাৰ্কিং প্লেছো আছে বাৰু ইয়াতে আগত, আৰু তাতো আছে। আৰু এতিয়া আমি আগলৈ যাম গাইছ। আৰু চাওক গাইছ, এয়া জেংৰাইমুখ কলেজৰ যি ফুল বাগান আছে, এইটো ফুলৰ যিটো গাৰ্ডেন, সেইটো চাওক পূৰা জংঘল টাইপৰ হৈ আছে, মানে পূৰা ফুল বেছি হৈ গৈছে। কি নাম আছে নাজানো গাইছ, বহুত ইয়াত ফুল আছে পূৰা। ইয়াতে চাওক ফুল কি ফুল আছে নামেই নাজানো, আৰু ফুলটো এতিয়া ইমান ফুলা নাই বাৰু। তো এয়া চাওক বহুত আছে, বহুত ডাঙৰ আচলতে ইয়াত যিটো ফুলৰ বাগান আছে ন, বহুত ডাঙৰ। এইটো বেছি ভাল লাগিছে, তো এনেকৈ কৰিব লাগে। আৰু এয়া কলেজৰ যি সোঁৱৰণি আলোচনা কৰি সমাজকৰ্মী দাহিৰাম পেগুৰ যি সোঁৱৰণিত বনাই থোৱা আছে। এইটো চাওক, এইটো হৈছে কনফাৰেঞ্চ ৰুম, মানে যিটো মিটিং চিটিং হ'লে ইয়াত ষ্টুডেণ্টবিলাকে আমাৰ কনফাৰেঞ্চ তাতে হয় আৰু মিটিং চিটিং হয়। আৰু এতিয়া আমি আগলৈ যাম। ঠিক পিছফালে আছে এটা ভাল এজোপা গছ আছে, চাওক শিলিকা গছ আছে, বহুত ডাঙৰ। যি গৰমৰ পৰা আচলতে বহুত বচায় আৰু। চাওক বহুত ডাঙৰ শিলিকাটো, চাওক গছজোপা ইমান আচলতে পূৰা লতা নিচিনা আচলতে বগাইছে। এই শিলিকাজোপাটো বেছি ভাল লাগিলে ইয়াত আহি। চাওক শিলিকা গছজোপা। আৰু এয়াই পেণ্ডেল, যি সোণালী জয়ন্তী যি পেণ্ডেল আছে, সেইটোৱে পেণ্ডেল বহুত ডাঙৰকৈ বনাইছে আৰু এয়া ওপৰত আমাৰ যি লাইব্ৰেৰী আছে, ওপৰতে লাইব্ৰেৰীটো আছে, কলেজৰ লাইব্ৰেৰীটো। আৰু এয়া কলেজৰ আমাৰ ডিপাৰ্টমেণ্ট, নিজৰ ডিপাৰ্টমেণ্টৰ ইয়াতে আছে। তো এয়া আৰু ইয়াতে স্মৃতি কিবা হৈছিল, তৰ্পণ হৈছিলে, আৰু ইয়াতে পতাকা উত্তোলন কৰা হৈছিল কালি দিনটো। বৰষুণ পূৰা, চাওক পানী চানী অলপ কিবা হৈ আছে। এতিয়া চাব পাৰিছে আপোনালোকে ডাঙৰ নতুন বিল্ডিং, ইয়াৰ ছায়েন্স বিল্ডিং, এইটো বিজ্ঞান শাখা। তো আমাৰ দিনত নাছিলে বাৰু, সেইটো চাব পাৰে। পূৰা ডাঙৰকৈ ইয়াতে বিল্ডিং আছে। ইয়াতে বিজ্ঞান শাখাৰ মানে BHC, ইয়াতে BHC ৱেট হৈ গ'ল জেংৰাইমুখ কলেজত। তো বহুত ভাল লাগিলে বাৰু, ভাল খবৰ। আৰু মই ওপৰত আহিছোঁ, ছায়েন্স বিল্ডিঙৰ ওপৰত আহিছোঁ। আৰু ইয়াত চাব পাৰে লেবৰেটৰী হয়, ডিপাৰ্টমেণ্ট অফ জুলজি, এইটো প্ৰাণী বিজ্ঞান বিভাগৰ। আৰু তেওঁলোকৰ যি ৱাৰ্ল্ড মেগাজিন আছে, ইয়াতে বনাই থোৱা আছে প্ৰাণী বিজ্ঞান বিভাগৰ ৱাৰ্ল্ড মেগাজিন। আৰু আমি আগলৈ যাম, তাত কি ডিপাৰ্টমেণ্ট আছে চাম আমি। আৰু ইয়াত সেইটো জুলজিয়ে হয় বাৰু, সেইটো ডিপাৰ্টমেণ্ট অফ বটানী। চাওক উদ্ভিদ বিজ্ঞান বিভাগৰ এইটো ৰুম হয়, সেইটো উদ্ভিদ বিজ্ঞান বিভাগৰো পূৰা ৱাৰ্ল্ড মেগাজিন ধুনীয়াকৈ ইয়াত বনাই থোৱা আছে। সেয়া চাওক ৱাৰ্ল্ড মেগাজিন। আৰু সমাজতত্ব বিভাগ এয়া শোভাযাত্ৰা আৰম্ভ হৈছে। আৰু দেখুৱাইছে মিটিং পৰা দেখুৱাইছে তাতে সকলৰ মাজত বাঙালী সম্প্ৰদায়ৰ, আৰু এয়া দেখিছেনে দেউৰী সম্প্ৰদায়ৰ যি তেওঁলোকৰ ৰীতি নীতি পৰম্পৰা, সেইটো দেখুৱাইছে ছাত্ৰ ছাত্ৰীবিলাকে। আৰু এই আগলৈ আহিছে এটা দল, এইটো হৈছে ৰাজনৈতিক বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী আহিছে। তেওঁলোকে দেখুৱাইছে মাজুলীৰ কৃষ্টি সংস্কৃতি, মাজুলীৰ যি কৃষ্টি সংস্কৃতি, ভাওনা আচলতে বা মুখা শিল্প, সেইবিলাক তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। আৰু এয়া চাইছে বিহু, তেনেকুৱা যিটো বিহু দলো আহিছে। আৰু এয়া পাছফালতো আৰু এটা ছাত্ৰ ছাত্ৰীৰ এটা দল আহিছে, তাতে
চাম কি আচলতে তাতে গুমৰাগ নৃত্য মিচিংসকলৰ যি গুমৰাগ বা মিচিংসকলৰ যি মেৰাম থাকে তাত তেওঁলোকে এইটো দেখুৱাইছে তাতে মেৰামত কি কৰা হয় আৰু এয়া গুমৰাগ কেনেদৰে নাচে তেওঁলোকে অলপ দেখুৱাইছে আৰু পাছফালে এটা আহিছে চাওক নেপালী সম্প্ৰদায়ৰ যি নৃত্য তেওঁলোকে দেখুৱাইছে এয়া নেপালী সম্প্ৰদায় আৰু ইয়াৰ পাছফালে আৰু হৈছে দেউৰী সম্প্ৰদায় দেউৰীত যিটো থাকে আচলতে খানা কেনেকৈ তৈয়াৰ কৰা হয় বা তেনেকৈ দেখুৱাইছে পিতা আচলতে আৰু এয়া দেউৰী সম্প্ৰদায় আৰু এটা আহিছে অসমীয়া বিভাগৰ অসমীয়া সংস্কৃতিৰ যি বাহ আচলতে সেইটো দেখুৱাইছে এয়া চাওক অসমীয়া বিভাগৰ জেংৰাইমুখ মহাবিদ্যালয় অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰী এয়া চাওক বিহু দল আৰু এয়া কৃষি ক্ষেত্ৰত কি হয় এইটো দেখুৱাইছে এয়া চাওক পূৰা এয়া ধান লৈ গৈছে এয়া চাওক নাঙল যুঁৱলি চব লৈ যোৱা দেখিব পোৱা গৈছে আৰু এয়া চাওক এয়া নাঙল যুঁৱলি লৈ গৈছে আৰু এয়া এটা মিৰং উকুম দেখুৱাইছে এয়া চাওক মিচিংসকলৰ যি মিৰংগৰ এইটো দেখুৱাইছে এয়া মিৰংগৰ আৰু এয়া আগতে দেখুৱাইছে য'ত মাছ ধৰা সঁজুলি লৈ গৈছে মাছ কেনেকৈ ধৰিব পাৰে সেইটো দেখুৱাইছে আৰু শেষতে এটা দেখুৱাইছে আমাৰ সমাজত মানুহ মৃত্যু হ'লে শ্মশানলৈ কেনেকৈ যাত্ৰা কৰে শ্মশান যাত্ৰাৰ কিছু দৃশ্য এয়া এই শ্মশান যাত্ৰাত শেষত যিটো মানুহ মৰিলে লৈ যায় সেইটো দেখুৱাইছে আৰু এয়া শেষত আহিছে আপোনালোকৰ আৰু শেষত এয়া আহিছে সাংস্কৃতিক শোভাযাত্ৰা ৰাজনৈতিক বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী এয়া বাৰস্থান আন্দোলনত কেনেদৰে আচলতে মহাত্মা গান্ধী কৰিছিল বা ভাৰত ত্যাগ আন্দোলন কেনেদৰে কৰিছিল সেইটো অলপ দেখুৱাইছে এয়া ৰাজনৈতিক বিভাগৰ ছাত্ৰ ছাত্ৰী এয়া চাওক ৰাজনৈতিক বিভাগৰ ছাত্ৰ ছাত্ৰী অহা দেখিব পোৱা গৈছে গাইজ আৰু বৰষুণো যথেষ্ট পৰি আছে ইমান ক্লিপ যিমান ল'ব লাগিছিল ইমান আচলতে ল'ব নাপালোঁ তো আশা কৰোঁ ভিডিঅ'টো ভালেই পাইছে যদি ভাল পায় প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু এয়া আহিছে ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰী